এই কথাটো প্ৰথমতে মনত ৰাখিব লাগিব। আমাৰ স্বপ্ন ভৱিষ্যত অসম, ভৱিষ্যতৰ প্ৰজন্মৰ যি আমি সাংবিধানিক সুবিধা দিয়াৰ কাৰণে বদ্ধপৰিকৰ হৈছিলোঁ, তাৰ পৰিপ্ৰেক্ষিতত এইবাৰ আমি পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ কাৰণে নামিছোঁ। ইয়াত কোনো কম্প্ৰমাইজ নহয়। বেলেগ দলৰ কৈ আমাৰ ৰাইজৰ দলৰ যিটো লক্ষ্যৰ উদ্দেশ্য সম্পূৰ্ণ বেলেগ। গতিকে এইটো মই প্ৰথমতে এইকাৰণে ক'ব বিচাৰিছোঁ, যিহেতু আমি এটা সংগঠনৰ পৰা অহা, আৰু সেইটো হ'ল কৃষক মুক্তি সংগ্ৰাম সমিতি। প্ৰত্যেকজন অসমীয়াৰ পুৰুষ মহিলা বিভিন্ন জাতি জনজাতি তেওঁলোকৰ গাৰ ঘামেৰে শ্ৰম কৰি দিন ৰাতি একাকাৰ কৰি আমি তৈয়াৰ কৰা এটা অতি আদৰৰ অতি মৰমৰ হিয়াৰ আমাৰ দল। গতিকে এই দলত যিসকলে প্ৰত্যক্ষভাৱে জড়িত হৈছে তেওঁলোকৰ উদ্দেশ্যই প্ৰথমতে হ'ল অসমৰ কাৰণে, আমাৰ জিলাৰ কাৰণে, আমাৰ সমাজৰ কাৰণে ত্যাগ। আমাৰ উপনিষদত এটা কথা আছে, তেন ত্যাগ তেন ভঞ্জিতা। আপোনালোকে যদি ভোগ কৰিব বিচাৰে প্ৰথমে ত্যাগ কৰিবই লাগিব। যিকোনো মুহূৰ্ততে আপোনালোকে ত্যাগ কৰাৰ কাৰণে সাজু হ'ব লাগিব। ত্যাগ বিভিন্ন প্ৰকাৰ আছে, শাৰীৰিক ত্যাগ, মানসিক ত্যাগ, আধ্যাত্মিক ত্যাগ, ধন ত্যাগ, কাৰণ ব্লাড দি ত্যাগ কৰে। গতিকে ত্যাগ স্বীকাৰ কৰক, তাৰপিছতে আপোনালোকে ভোগ কৰাৰ যিটো স্বপ্ন লৈ আহিছে সেইটো আহিবই অট'মেটিক। কিন্তু প্ৰথমতে ভোগ কৰিব যাতে নাহে, সেই কথাটো মই এইকাৰণে কৈছোঁ যে আমি